ৰাতি বিহুটো যিহেতু মৰাণ জনগোষ্ঠীৰ এটা পাৰম্পৰিকভাৱে অনুষ্ঠান হয়, বহাগ বিহুৰ এটা অংগ হয়। তো প্ৰতিখন গাঁৱতে মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন কৰে। এতিয়া আমি ইয়াত আজি লেটাং আঞ্চলিক মৰাণ ছাত্ৰসংঘ আৰু দিয়াত আঞ্চলিক মৰাণ ছাত্ৰ যৌথভাৱে ৰাতি বিহু আয়োজন কৰিছো। তাত মানে আমাৰ যৌথভাৱে আয়োজন কৰাটো এইটো হয়, আমি প্ৰতিখন গাঁৱতে যদি ৰাতি বিহু পতা হয় তেতিয়া আমাৰ খৰচাটো বেছি হয় আৰু যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেইকাৰণে আমি যৌথভাৱে কৰিছো আৰু সকলো ৰাইজে সমৰ্থন কৰিছে। নিজৰ সংস্কৃতি প্ৰেমী মৰাণ জনগোষ্ঠীয় বিলাকা নহয়, বিভিন্ন জাতি জনগোষ্ঠী আপোনালোকে চাইছে লিডাৰসকল আহিছে, তেখেতসকলে আনন্দিত আৰু ইমানতে কৈ আমি পুনৰ এবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই ধন্যবাদ জ্ঞাপন কৰিছো। একচুৱেলি আমাৰ মৰাণৰ ৰাতি বিহুটো সংখ্যক বুলি নহয় পৰম্পৰাগত হয়, কিন্তু আমি এইটো এটা আনুষ্ঠানিকভাৱে পতাটো চাৰি অংক হয়। দিৰাং আঞ্চলিক আৰু লেটাং আঞ্চলিকে যৌথভাৱে থকা এইবাৰ চাৰি অংক হৈছে। ৰাতি বিহুটো যিহেতু মৰাণ জনগোষ্ঠীৰ এটা পাৰম্পৰিকভাৱে অনুষ্ঠান হয়, বহাগ বিহুৰ এটা অংগ হয়। তো প্ৰতিখন গাঁৱতে মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন কৰে। এতিয়া আমি ইয়াত আজি লেটাং আঞ্চলিক মৰাণ ছাত্ৰসংঘ আৰু দিয়াত আঞ্চলিক মৰাণ ছাত্ৰ যৌথভাৱে ৰাতি বিহু আয়োজন কৰিছো। তাত মানে আমাৰ যৌথভাৱে আয়োজন কৰাটো এইটো হয়, আমি প্ৰতিখন গাঁৱতে যদি ৰাতি বিহু পতা হয় তেতিয়া আমাৰ খৰচাটো বেছি হয় আৰু যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেইকাৰণে আমি যৌথভাৱে কৰিছো আৰু সকলো ৰাইজে সমৰ্থন কৰিছে। নিজৰ সংস্কৃতি প্ৰেমী মৰাণ জনগোষ্ঠীয় বিলাকা নহয়, বিভিন্ন জাতি জনগোষ্ঠী আপোনালোকে চাইছে লিডাৰসকল আহিছে, তেখেতসকলে আনন্দিত আৰু ইমানতে কৈ আমি পুনৰ এবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই ধন্যবাদ জ্ঞাপন কৰিছো। একচুৱেলি আমাৰ মৰাণৰ ৰাতি বিহুটো সংখ্যক বুলি নহয় পৰম্পৰাগত হয়, কিন্তু আমি এইটো এটা আনুষ্ঠানিকভাৱে পতাটো চাৰি অংক হয়। দিৰাং আঞ্চলিক আৰু লেটাং আঞ্চলিকে যৌথভাৱে থকা এইবাৰ চাৰি অংক হৈছে। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ' পাৱাৰ্ড বাই ডেটা মেচিন।